ছাত্ৰ সুনাইডৰ মৃতদেহ উদ্ধাৰৰ পিছতেই শোকদগ্ধ কমাৰকুছিবাসী। নলবাৰীৰ কালাকস্থিত শংকৰী শিশু নিকেতনত 10ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ সুনাইড আহমেদৰ আজি মৃতদেহ উদ্ধাৰৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে নলবাৰীৰ কমাৰকুছিত। জিলাখনৰ বৰভাগৰ দুখুটিমুখত কালি সংঘটিত হৈছিল শোকাবহ ঘটনাটো। কমাৰকুছি অঞ্চলৰ 10গৰাকী ছাত্ৰই কালি নয়ন নামৰ এগৰাকী ছাত্ৰৰ জন্মদিন পালন কৰিবলৈ গৈছিল দুখুটিমুখলৈ। পাগলাতিয়া নৈ আৰু বৰলিয়ানৰ সংগমস্থলী দুখুটিমুখৰ নিৰিবিলি পৰিৱেশত 10গৰাকী ছাত্ৰই কালি আয়োজন কৰিছিল পাৰ্টিৰ। পিছে খানাৰ চোচা চলি থকাৰ মাজতে তিনি ছাত্ৰই গৈছিল বৰলিয়া নৈত গা ধুবলৈ। প্ৰথমে জুনাইদ আহমেদে নৈত নমাৰ পিছতেই ঘটি গ'ল দুখজনক ঘটনাটো। মুহূৰ্ততে নৈৰ সোঁতে উটুৱাই নিলে জুনাইদ আহমেদক। লগে লগে ঠাইখিনিত হোৱা দোৱা লাগে। পিছত স্থানীয় ৰাইজে নৈখনত উদ্ধাৰ অভিযান চলাই যদিও ছাত্ৰজনৰ সংসূত্ৰ উলিয়াব পৰা নাছিল। পৰৱৰ্তী সময়ত আৰক্ষী আৰু SDRF বাহিনীৰ লোকে উদ্ধাৰ অভিযান চলাই যদিও সন্ধিয়া হোৱা হেতুকে উদ্ধাৰ অভিযানৰ সামৰণি মাৰে। ইফালে আজি পুৱাৰ পৰা স্থানীয় ৰাইজৰ সহযোগত আৰক্ষী আৰু SDRF বাহিনীৰ লোকে উদ্ধাৰ অভিযান চলাই অৱশেষত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰৰ পিছত কানুনৰ ৰুল উঠে অঞ্চলটোত। ইতিমধ্যে আৰক্ষীয়ে ছাত্ৰজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। লক্ষণীয়ভাৱে জিলাখনৰ কমাৰকুছি গাঁৱৰ অসম আৰক্ষীত কৰ্মৰত জিয়াউৰ ৰহমানৰ জ্যেষ্ঠ পুত্ৰ জুনাইদ আহমেদ আৰু একেটা অঞ্চলৰে প্ৰায় 10গৰাকী ছাত্ৰই জন্মদিন পালন কৰিবলৈ গৈছিল দুখুটিমুখলৈ। পিছে ছাত্ৰকেইজনৰ কালি আৰু খানা খোৱা নহ'ল। অভিযোগ মতে আটাইকেইজন ছাত্ৰ স্কুললৈ যাম বুলি ঘৰৰ পৰা ওলাই গৈছিল যদিও স্কুললৈ নাচাই দুখুটিমুখলৈ গৈছিল নয়ন নামৰ ছাত্ৰজনৰ জন্মদিন উদযাপন কৰিবলৈ। 10-11মান ল'ৰা লগ হৈ কিনে আমাৰ নখতি দুখুটিমুখ বোলা এটা জেগা আছে, একচুৱেলি পিকনিক প্লেচেই হয়। তেওঁলোকে পিকনিক খাব গৈছিল আৰু আমি গম পোৱা মতে দুই এজনে অলপ মদ আনি সেই গ্ৰুপটোৰে এজনৰ আপোনাৰ 4জনক বাদে বাকীকেইজনে অলপ মদ পানী খাইছে। খাই কিনে এই যিজন আমাৰ মাৰা গ'ল জুনাইদ, সি আৰু দুজন ল'ৰা গা ধুব গৈছিল। তাৰপিছত বাকীকেইটা কোৱা মতে সি পিছল খাই পেলাই পৰি গ'ল। পৰি যোৱাৰ কাৰণে ইহঁতৰ অলপ ভয় লাগি কিনে আকৌ ইহঁতে দৌৰা দৌৰিকৈ আমাৰ ওচৰ চুবুৰীয়া খবৰ দিয়ে, তেতিয়া আমি গৈ পাওঁ। এতিয়া একচুৱেলি কেছটো অলপ তদন্ত হোৱাৰ পিছতহে গম পোৱা যাব ঘটনাটো আচলতে কি ৰহস্য হৈ আছে। কোনোবা এজন ল'ৰাৰ বাৰ্থডে আছিলে, নামটো পাহৰি গ'লোঁ। সেই বাৰ্থডে আল্টিমেটলি আমাৰ এতিয়া পুলিচে গোটেইকেইজন ল'ৰাক কৰায়ত্ব কৰি থানাত হাজিৰ কৰা হৈছে। এতিয়া সোধা পোছা হ'ব। কেতিয়া উদ্ধাৰ কৰিলে? প্ৰায় ঘটনাটো উদ্ধাৰৰ সময়টো 10:30মান বজাত হ'ব আৰু যোৱাকালি ঘটনাটো হৈছে 2:30মান বজাত। কি সন্দেহ কৰে এতিয়া, মানে কেনেধৰণে সন্দেহ কৰে? এতিয়া সন্দেহ মানে তাৰে 2-4জনমান ল'ৰা অলপ বদমাছ আছে, আগৰ পৰা মদ পানী কৰে, স্কুলতো নাযায়। আৰু যিজন আমাৰ মাৰা গ'ল জুনাইদ, সেই ল'ৰাজনে একচুৱেলি সেইদিনা স্কুলত যোৱা নাই। ইউনিফৰ্মযোৰ লৈ গৈছে এটা বেগত আৰু এক্সট্ৰা ড্ৰেছ একযোৰ লৈ গৈছে, সিও স্কুলত যোৱা নাই। গতিকে এতিয়া সন্দেহ হৈছে ল'ৰাকেইটা চাগে যিহেতুকে স্কুলক মিছা কথা কৈ কিনে স্কুলত নাযায়, গতিকে আমাৰ সন্দেহ হৈছে যে ল'ৰাকেইজন অলপ বদমাছ লাইনত গৈছে। গতিকে পুলিচে তদন্ত কৰি আছে, তদন্তৰ পিছতহে আমি গম পোৱা যাব। সেইটো এতিয়া আমি বৰ্তমান গম পোৱা নাই। সেইটোৱে পুলিচে আল্টিমেটলি ল'ৰাকেইজনক গোটেই কৰায়ত্ব কৰি থানাত থৈছে, সোধ পোছ কৰি আছে, তাৰপিছত আমি ক'ব পৰা যাব।